আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ প্ৰথম ৰাউণ্ড যেতিয়া ভোট গণনা আৰম্ভ হৈছে তাতে আমাৰ ৩,১৪৭০টা ভোটৰ বাবে অংশগ্ৰহণ হৈছিল। কিন্তু দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ আদি কৰি এতিয়া বৰ্তমান যি ৯ নম্বৰ ৰাউণ্ড চলি আছে, ক্ৰমান্বয়ে আমাৰ ভোটৰ ব্যৱধান ইতিমধ্যে আমাৰ বাঢ়ি গৈ আছে। আৰু আপোনালোকে দেখিছে তাৰ পূৰ্তিতে আমাৰ গোটেই গহপুৰ সমষ্টিৰ কাৰ্যকৰ্তা ইয়াত একগোট হৈ আজি বেণ্ড পাৰ্টি, আজি ঢুলীয়া, তাৰপিছত অলপ পিছত আমাৰ উৰিয়া বিৰোধীটো আহিব, যে সকলোখিনি গোট খাই আজি আনন্দত মগ্ন হৈছে। আমি প্ৰথমে ভাবিছিলোঁ যে আমাৰ ৰঞ্জিত যিগৰাকী আমাৰ পাৰ্টি তেখেতক আমি বাকী আমাৰ লোকসভা সমষ্টিৰ 9টা সমষ্টিৰ ভিতৰত গহপুৰৰ পৰা আমি অধিক ভোট দিম বুলি আমি প্ৰতিজ্ঞাবদ্ধ হৈছিলোঁ। আৰু তাৰে ফলশ্ৰুতিত আজি প্ৰত্যেকটো ৰাউণ্ডত এতিয়া সেইবোৰে আমাৰ ভোট বাঢ়ি গৈছে। আৰু আমি আশাবাদী ৰঞ্জিত ডাঙৰীয়াক আমি গহপুৰ সমষ্টিৰ পৰা 1 লাখৰ অধিক ভোটত আমি দিবলৈ আমি খুব ভাল কথা। আমাৰ বিধায়কগৰাকীৰ কাৰণে আমি এই ভোট আমি পাইছোঁ। বিধায়কগৰাকীয়ে এই নিৰ্বাচন ধৰ্ম কষ্ট কৰিছে, সকলো কাৰ্যকৰ্তা আমাৰ এই নিৰ্বাচন কষ্ট কৰিছে, মণ্ডলৰ কাৰ্যকৰ্তাসকলে কষ্ট কৰিছে। আৰু ৰাইজে সকলো পাহৰি পেলাই আজি বিজেপি চৰকাৰ জিকিবলৈ ওলাই আহিছে। গতিকে আমি এই ক্ষেত্ৰত আমি ৰাইজক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। অনাগত দিনতো যাতে গহপুৰ সমষ্টি এনেদৰে আমি আমাৰ পাৰ্টীসকলক জয়যুক্ত কৰিব পাৰোঁ।